আজিকালি আসলতে আমি ইমান কথা বিচাৰ নকৰো আমি ধৰি লওক ধাৰ্মিক অনুষ্ঠানৰ চিঠিপত্ৰ ছফা কৰাই হোক বা কৰবাত বেনাৰ এখন মৰাই হোক আমাৰ কি হয় যতে ততে এই ভাগৱতৰ মূল মন্ত্ৰ লিখি দিয়া হয় আসলতে আমাৰ ইমান ভবা নহয় কিন্তু চাওকচোন শাস্ত্ৰত ইমানলৈকে নিষিদ্ধ কৰা হৈছে গুৰুমুখে নোলোৱালৈকে ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ কোনেও উচ্চাৰণ কৰিব নোৱাৰে নামত সকলোৰে অধিকাৰ আছে কাৰণ হৰি নাম কীৰ্তনত নাহি দেখো কালপত্ৰ কিন্তু মন্ত্ৰত আমাৰ সকলোৰে অধিকাৰ নাই বিশেষকৈ যি মন্ত্ৰৰ আগত প্ৰণৱ যুক্ত হৈছে অৰ্থাৎ ওমকাৰ ধ্বনি যুক্ত হৈছে গুৰুমুখে যেতিয়ালৈকে সেই দ্বাদশাক্ষৰ মন্ত্ৰ নোলোৱা নহয় তেতিয়ালৈকে আমি যতে ততে উচ্চাৰণো কৰিব বলে নালাগে কিয় নালাগে কাৰণ তাৰ বিধি নিষেধ আছে বিধি নিষেধ নামৰ ক্ষেত্ৰত বিধি নিষেধ নাই মন্ত্ৰৰ ক্ষেত্ৰত আছে ভাগৱতৰ মূল বীজ মন্ত্ৰ হৈছে এই দ্বাদশাক্ষৰ মন্ত্ৰ নহয়নে কিন্তু ইয়াত বুলি নহয় আমাৰ প্ৰায়বিলাক অসমৰ অনুষ্ঠানতে কি বেনাৰ হওক কি সম্বৰ্ধনা পত্ৰ হওক যতে ততে আমি দ্বাদশাক্ষৰ মন্ত্ৰ লিখি দিওঁ তাৰ পিছত সেই বেনাৰখন কি হয় বাৰু মই আনি মণিকূটতটো নথওঁহি ভাগৱতৰ মূল বীজ মন্ত্ৰ আজি এই চিঠিখনেই যদি মই কিবা এটা ঘৰত গৈ পেলাইতো মই মণিকূটত নথওঁগে নহয়নে এইখনটো কিবা বস্তু বানি খাবলৈও মই ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে তাতোতো এটা অপৰাধ আচৰণ হৈছে যি মন্ত্ৰই তৰাই নিব পাৰে সেই মন্ত্ৰ যতে ততে লিখা বস্তু হয় জানো এইখিনি কথা সচৰাচৰ আমাৰ আলোচনা নহয় কিন্তু মনলৈ আহিছে কাৰণে প্ৰকাশ কৰা হৈছে যে ভগৱন্তৰ নামো যতে ততে লিখিব নালাগে কিয় লিখিব নালাগে কাৰণ যি নাম উচ্চাৰণ কৰি যি নাম জপি জীৱ তৰি যায় ইয়াততো মন্ত্ৰৰ কথা কোৱা হৈছে নহয়নে গতিকে এই মন্ত্ৰ যতে ততে উচ্চাৰণ কৰিব নালাগে নহলে আজিকালি এনেকুৱা হৈছে আপোনাৰ মোবাইলতো আপোনাৰ গায়ত্ৰী মন্ত্ৰ বাজি থাকে দ্বাদশাক্ষৰ মন্ত্ৰ বাজি থাকে এইবিলাক মন্ত্ৰ জপ কৰাৰ বিষয় মন্ত্ৰ গান বজোৱাৰ বিষয় নহয় নহয়নে আমি ঈশ্বৰৰ গুণনাম কীৰ্তন সকলোতে বজাব পাৰো কিন্তু মন্ত্ৰ নহয় ধ্ৰুৱক কানে কানে প্ৰদান কৰিছে নাৰদদেৱে হে মন্ত্ৰ বোলে দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাক জপি নৰ শুৱে শৰীৰ সমান যাক জপ কৰিবলৈ স্বয়ং হৰিময় হয় মনুষ্য তাৰ পৰা কি বিচৰা হৈছে ভগৱন্তৰ সৈতে জড়িত বিষয়বস্তুখিনিৰ প্ৰতি সম্পূৰ্ণ সতৰ্কতাৰে সন্মানৰ ভাৱটো লাগে এইটো নহয় যে যতে পাই ততে মন গলে আমি ৰামকৃষ্ণ লিখি দিলো যতে পাই ততে মন গলে আমি কিবা মন্ত্ৰ এটা লিখি দিলো তাৰ পৰা অপৰাধ আচৰণ হয় সেইখিনি হ'ব নালাগে এইবিলাক সৰু সৰু কথা হয়তো আমি মানসিকভাৱে সকলোৱে এইখিনি কথা গ্ৰহণ নকৰিবও পাৰো গ্ৰহণ কৰা নকৰা নিজৰ কথা শাস্ত্ৰত কোনটো আছে সেইটোহে লাগে আজি মাধুৰ্যই কি কৈছে এইটো বিচাৰণীয় বিষয় নহয় শাস্ত্ৰত কোনটো আছে সেইটোহে আমাক লাগে শাস্ত্ৰ মেলি চালে আমি পাম নহয় সঠিক ৰূপত কিটো আছে নহয়নে আৰু সেই ধ্ৰুৱ চৰিত্ৰৰ কথা প্ৰসংগ কবলৈ গৈ চাওক যেতিয়া ধ্ৰুৱই ভগৱন্তৰ দৰ্শন পাইছে দৰ্শন পোৱাৰ পাছতো কিন্তু ভগৱন্তই তেওঁ সিধাই বৈকুণ্ঠলৈ যোৱাৰ পথটো দেখুওৱা নাই নিজৰ দায়িত্বখিনি পালনৰ জৰিয়তে ঈশ্বৰ ভক্তি কৰাৰ কথা কৈছে গতিকে পাকে পকাৰে ভাগৱতত যদি আমি চাওঁ যে প্ৰতিটো আখ্যান উপাখ্যানৰ জৰিয়তে আমাক কি বুজাইছে নিজৰ দায়িত্বখিনি পালন কৰাৰ জৰিয়তে ঈশ্বৰ ভক্তি কৰাৰ কথা সমুদ্ৰ মন্থন যে হৈছিল সমুদ্ৰ মন্থন আমিওতো কৰিব লাগিব মনৰূপী মন্দৰক নাৰায়ণৰ ওচৰত সমৰ্পণ কৰি আমি জন্মগতভাৱে দুটা সম্পদ লৈ আহোঁ এটা আখৰিক সম্পদ এটা দৈবিক সম্পদ গীতাত দৈবায়ুৰ সম্পদ বিভাগ যুগত যি বিষয়ে কোৱা হৈছে মনুষ্যই দুই প্ৰকাৰ সম্পদৰ প্ৰভাৱত থাকে কাৰণ আমাৰ নিজৰ শৰীৰটোত ভাল গুণো আছে বেয়া গুণো আছে তাৰ মাজত মথন কৰিব লাগিব মনৰূপী মন্দৰক তেতিয়া চাওকচোন সেই মনৰূপী মন্দৰক মথন কৰিবলৈ যাওঁতেই পোন প্ৰথমতে কি উৎপত্তি হৈছে কালকুট হলাহল বিষ ভাল কাম এটা কৰিবলৈ যাওঁতে পোন প্ৰথমতে ভালটো কেতিয়াও নাহে বিহে উৎপন্ন হ'ব সেই বিহক হজম কৰিব পাৰিব লাগিব সেই বিহক হজম কৰাৰ পাছতে চাওকচোন কি উৎপত্তি হৈছে বোলে কামধেনু কামধেনু হৈছে প্ৰতিভা যেতিয়া জীৱনৰ যিকোনো বিশৃংখলিত পৰিৱেশ বা বিচলিত হোৱাৰ সম্ভাৱনাখিনি জীৱই হজম কৰিব পাৰে সেই বিহখিনি অতিক্ৰম কৰিব পাৰে তেতিয়াহ'লে প্ৰতিভাৰ সৃষ্টি হয় আৰু সেই প্ৰতিভাৰূপী কামধেনুৰ পাছতে কি সৃষ্টি হৈছে উৎপন্ন হৈছে চাওকচোন উচ্চশ্ৰৱা ঘোঁৰাবিলাকৰ ভিতৰত আটাইতকৈ দ্ৰুত গতিত যাব পাৰে যেতিয়া প্ৰতিভাৰূপী কামধেনু সৃষ্টি হয় তেতিয়া সেই প্ৰতিভাৰূপী কামধেনুৱে গতি লাভ কৰে কিন্তু সেই গতিত গহীনতা গম্ভীৰতা লাগিব সেইবাবে ইয়াৰ পাছত উৎপত্তি ঐৰাৱত গজগম্ভীৰতা সেই গম্ভীৰতা যেতিয়া আহি যাব জীৱনলৈ তেতিয়া চাওকচোন তাৰ পাছতে উৎপত্তি কল্পবৃক্ষ
যি ইচ্ছা কৰা যায় তাকে বোলে কল্পবৃক্ষৰ পৰা পাব পাৰে সেইটো স্থিতি সাধন হোৱাৰ পাছত ব্যক্তিজনে নিজৰ যাৱতীয় সকলো বস্তু তাত নিজে উপলব্ধ কৰাই ল'ব পাৰে ইয়াৰ পাছতে আহিছে বোলে কৌস্তুভৰ বিষয় ক্ষেত্ৰ কি বোলে বৈকুণ্ঠৰ পাৰিষদ আৰু ভগৱান বিষ্ণুৰ মাজত এটাই পাৰ্থক্য ভগৱান বিষ্ণুৰ কৌস্তুভ আৰু শিৱৎস আছে কৌস্তুভক নাৰায়ণেহে ধাৰণ কৰিছে যি নিজৰ প্ৰতিভাৰ গতিৰ ওপৰত নিয়ন্ত্ৰণ আছে সেইজনেই ধাৰণ কৰা হয় কৌস্তুভ কিন্তু সেই স্থিতিটো পোৱাৰ পাছতে জীৱনলৈ চঞ্চলতা আহিব পাৰে সেইবাবে ইয়াৰ পাছতে আহিছে কি ৰম্ভাৰ উৎপত্তি হৈছে সমুদ্ৰ মন্থনৰ পৰা ৰম্ভাই হৈছে কি বিষয় সেই বিষয়ত যদি স্থিৰতা থাকে তেতিয়ালে তেওঁৰ কাক পাব পাৰিব লক্ষ্মী ইয়াৰ পাছতে উৎপত্তি হৈছে লক্ষ্মী আৰু সেই লক্ষ্মীৰ প্ৰতি কাৰণ বোলে ধন সম্পত্তি বিত্ত অৰ্জন হৈছে কিন্তু তাত যদি চঞ্চলতা আছে লক্ষ্মী তেতিয়া স্থিৰ নাথাকে সেইকাৰণে লক্ষ্মীক ধাৰণ কৰাৰ শক্তি পৰীক্ষা কৰিবলৈ ইয়াৰ পাছতে উৎপত্তি হৈছে কি বাৰুণী খুৰা বোলে যিমানেই দামী দৰমহা সিমানেই দামী বোলে চাওকচোন অঞ্চল এটা ভ্ৰমণ কৰিলে আপুনি কিতাপৰ দোকান এখন নাপাব পাৰে চাওকচোন দামী দামী মদৰ দোকানটো সকলোতে আছে সেইকাৰণে সম্পদ ঢেৰ আছে সেইটো নহয় সেই সম্পদৰ প্ৰতি সংযম ভোগটো ভাৱনা থাকিব লাগিব নহলে চাওকচোন আমাৰ চিন্তাধাৰাবিলাক এনেকুৱা যিমানে বোলে আমি সুখ স্বাচ্ছন্দ্যৰ ক্ষেত্ৰত আগবাঢ়িছো সিমানে আমাৰ নিচাবিলাকো দামী দামী হৈ গৈ আছে সেইকাৰণে লক্ষ্মীক পৰীক্ষা কৰিবলৈ ইয়াৰ পাছতে কি আছে বাৰুণী খুৰা অসুৰূপা সেইপা খাই পেলালে দেৱতাই নাখালে বেয়া গুণ ভাল গুণ দুইটা আছে কিন্তু ভালটোত আমি ধৰি ৰাখিব পাৰিব লাগিব আৰু সেই বাৰুণী খুৰাক যেতিয়া অতিক্ৰম কৰিছে তাৰ পাছতে উৎপন্ন হৈছে কাৰ বোলে চন্দ্ৰই কিহক বুজায় শীতলতা ব্যক্তিত্বই তেতিয়া শীতলতা প্ৰাপ্ত কৰিব আৰু এই শীতলতাৰ পাছতে উৎপত্তি হৈছে বোলে পাঞ্চজন্য যেতিয়া ব্যক্তিত্বত সেই প্ৰতিভাৰ শীতলতা প্ৰকাশ পাব তেতিয়াই তেওঁৰ সেই প্ৰকৃত শুভধ্বনি সেই কৰ্মৰ শুভধ্বনি চাৰিওদিশে নাদিত হৈ পৰিব পাঞ্চজন্যৰ পাছতে উৎপত্তি হৈছে বোলে পাৰিজাত পুষ্পৰ সুবাস যদি ব্যক্তিজন ভাল হয় কৰ্মখিনি ভাল হয় তাৰ সুবাস সকলোৱে গ্ৰহণ কৰিব পাৰিব আৰু সেই পাৰিজাতৰ পাছতে উৎপত্তি হৈছে বোলে অমৃত আৰু সেই অমৃতক কোনে ধৰি উৎপত্তি হৈছে বৈদ্য ধনন্তৰী ভগৱান বিষ্ণুৰ অৱতাৰ অমৃত মানে কি অসুৰে কাহানি অমৃতক পাব নোৱাৰিলে কিয় অসুৰে নিজৰ শৰীৰৰ অমৰত্বৰ কথা বিচাৰিলে প্ৰকৃত অমৰত্ব কি আত্মজ্ঞান নিজৰ স্বৰূপ জ্ঞান সেইকাৰণে দেৱতাসকল আজিও অমৰ কাৰণ তেওঁলোকে নিজৰ স্বৰূপ জ্ঞান লাভ কৰিবলৈ আগবাঢ়িছিল দেৱতাসকলে ভাবিছিল কি মোৰ শৰীৰটো অজৰ অমৰ হৈ থাকক সেইটো নহয় ব্ৰহ্মাৰো শৰীৰ অজৰ অমৰ নহয় গতিকে এই ক্ৰমটোত যেতিয়া আমি আগবাঢ়ো তেতিয়া স্বৰূপ জ্ঞান সিদ্ধ হয়গে আৰু সেই স্বৰূপ জ্ঞান সিদ্ধ হলে সেই ধনন্তৰীৰ জৰিয়তে অমৃত প্ৰাপ্তি সম্ভৱ হয় সেইবাবে বেদতো কোৱা হৈছে যে শৃণ্বন্তু বিশ্বহেমিতস্য পুত্ৰ আজোধামানি বেদাহমেতম পুৰুষম মহন্তম আদিত্য বৰ্ণম তমসাস পুৰস্পৰস্তাত যে হে অমৃতৰ পুত্ৰসকল মই সেই তিমিৰাতিত পুৰুষক জানিব পাৰিছো অমৃতৰ পুত্ৰসকল বুলি কাক কোৱা যায় জীৱসকলক গতিকে ইমান এখিনি সুন্দৰ দৰ্শনৰ জৰিয়তে আমাৰ শাস্ত্ৰৰ জীৱনৰ যাৱতীয় সকলো দিশ আমাক বুজাব বিচাৰিছে গতিকে সেই ক্ষেত্ৰত আমি নিজৰ বুদ্ধিৰ আধাৰত আগবাঢ়িব লাগে আজি অনুষ্ঠানটি কিয় লাগে সংগবদ্ধৰ লগত কিবা এটা আলাপ আলোচনা কৰিবলৈ কিন্তু চৰ্চা স্থায়ী হ'বলৈ নিজৰ ঘৰখনৰ আমি অকণমান চৰ্চা কৰিব লাগিব ঘৰত থকা পানীকেইটা যদি সন্ধ্যা লাগিল মাত্ৰক একেলগে বহি গোসাঁই ঘৰত সেৱা এটি কৰিছে প্ৰাৰ্থনা এটি কৰিছে পৰিৱেশটো কেনেকুৱা হ'ব আজিকালিতো আমাৰ অসমীয়া মানুহৰ ঘৰত সেইটো পৰিৱেশ বহুতৰ ঘৰত প্ৰায় নাই যদি সেইকণেই যদি নাই তাৰপিছত আমি অনুষ্ঠানত ঢেৰ কিবা কিবি কৰি থাকিলে লাভ নাই প্ৰথম নিজৰ ঘৰখনত তাৰপিছত সমাজত ফুলপাহত গোন্ধ আহিলে মৌ মাখিক মাতিব লাগে জানো নিজেই আহিব আমি সমাজ পৰিৱৰ্তন কৰিব নোৱাৰো নিজক পাৰো নিজৰ পৰিৱৰ্তনে চাৰিপাশটো স্বভাৱতে বেলেগ হৈ যাব গতিকে ভাগৱতৰ সকলো দিশ হৈছে অন্তৰ্মুখী দিশ এতিয়া ভাগৱতৰ কথা কবলৈ যাওঁতেই যদি আমাৰ নিজৰ বুদ্ধিয়ে কলো আমাৰ কথাখিনিৰ বাক্যৰ মূল্য ইমান বৃদ্ধি পালে যতখিনি সময় আপোনালোকে শুনি থাকিলে বহি তেওঁ দিয়া উপদেশখিনি যদি জীৱনলৈ টানি তেতিয়া আমাৰ জীৱনৰ মানদণ্ড কিমান বৃদ্ধি পাব
সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে শেষত এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইমানতে আমাৰ বক্তব্য ৰাখিব বিচৰা হৈছে খালি ভাগৱতত জানিবলৈ বুজিবলৈ বহুতখিনি দিশ আছে গোটেই জীৱনটো অৰ্পণ কৰি আমি জানি বুজি শেষ কৰিব নোৱাৰো কিন্তু অন্তৰৰ ভাৱটোৱে এটো প্ৰস্তুত কৰে যে কেনেদৰে আমি ঈশ্বৰৰ ওচৰলৈ যাব পাৰো যদি অন্তৰত সেই ভাৱ কোন নাই তেতিয়ালে আমি ধেৰ কথা জানি বুজি লাভ নাই সেইবাবে শেষত এটা শ্লোকেৰে সামৰিব বিচৰা হৈছে যে স্বভাৱন উপদেশেন শক্যতে কৰ্তুমন্যথা সুতপ্তমপি পানীয়ং পুনৰ্গচ্ছতি শীততাম উপদেশ শুনিও লাভ নাই উপদেশ লৈও লাভ নাই কিয় পানী খন্তেকৰ কাৰণে উতলে তাৰ পৰা চেঁচা হ'বই গতিকে আপুনি মোক ঢেৰ কৈছে মই আপোনাক ঢেৰ কৈছো একো লাভ নাই যদি মই নিজে অন্তৰৰ পৰা বিচৰা নাই আৰু অন্তৰৰ পৰা যদি বিচৰা যায় যস্মিন বিজ্ঞাতে সৰ্বমিদম বিজ্ঞাতম ভৱতি জানিবলৈ আৰু বুজিবলৈ একো নাথাকে মাৰ্গদৰ্শন কৰি তেওঁ লৈ যাব আজি মই কি কৈছো সেইটো বিচাৰ্য নহয় বিবেক বুদ্ধি দিছে শাস্ত্ৰ দিছে সৎসংগ দিছে সেই চৰ্চাৰ প্ৰভাৱত থাকিব লাগে সেই চৰ্চাৰ প্ৰভাৱত থাকিলে প্ৰয়োজনীয় সকলো বস্তু জীৱনলৈ গুচি আহে যিখিনি মাৰ্গদৰ্শনৰ প্ৰয়োজন সেইখিনি আমি জীৱনত প্ৰাপ্ত কৰিব পাৰো এতিয়া সদৌ শেষত সমস্ত জনৰ ওচৰতে আমাৰ কৃত্যা অপৰাধৰ বাবে ক্ষমা বিচাৰি যদি কায় মনোবাক্য আচাৰ আচৰণ বাক্য বচনত কিবা ভুল কুটি ৰৈ গৈছে তাৰ বাবে আমি সমস্ত জনৰ ওচৰত ক্ষমা বিচাৰি কায় মনোবাক্য আচৰিত সমস্ত কৰ্ম নাৰায়ণৰ চৰণতে অৰ্পণ কৰি সেৱা জনোৱা হৈছে